লেতেৰা কি ক'ম, আমাৰ হিমন্ত মামাক আমি ধন্যবাদ জনাইছোঁ, যিখিনি কৰি আছে ভালে কৰি আছে, কিন্তু আমাক বজাৰ এনেকুৱা অৱস্থা ৰাখিছে। আমাৰ হিমন্ত মামা ইয়াত অলপ চকু দিলেতো ভালে আছিল। আৰু আমাৰ এইখিনি ইয়াত বহি বৰষুণ দিলে কিমান খোজ কাঢ়িব নোৱাৰে, ইমান পানী লাগে। এইখনত এইটো লেতেৰা কেনেকৈ হৈ আছে, মানুহ কেনেকৈ আহিব বজাৰত, আহিবলৈ অৱস্থা নাই। আৰু এইখনত কিবা বেমাৰ হ'লে কোনে চাব, সেইটোহে মানুহো নাই আমাৰ। আৰু এখন বজাৰত আপুনি কৰ দিয়ে নিদিয়ে? কৰ দি আছোঁ, কিন্তু বজাৰ কমিটিয়ে চাফা নকৰে। সপ্তাহ মাহত কিবা আহিলে আহে, নাহিলে নাই, ইচ্ছামতো নাই। কিন্তু কৰটো লৈ গৈ থাকে, কৰটো লৈ থাকে। আমি 1996 ইংৰাজীৰ পৰা আজিলৈকে এইখন বজাৰত ব্যৱসায় কৰি আছোঁ পাণ তামোলৰ। কিন্তু আমাৰ বজাৰত আমি অকল চৰকাৰক কৰ দি আছোঁ, কিন্তু কোনোবা পৰা আজিলৈকে আমি বজাৰৰ উন্নতি দেখিবলৈ পোৱা নাই। আমি আমাৰ বজাৰত যদি অলপ বৰষুণ দিয়ে, সাগৰ সমুদ্ৰ আমি এইখন বজাৰৰ মানে পানী লাগি যায়। আমাৰ বজাৰত অতি প্ৰয়োজনীয় আছিলে ড্ৰেইন, কিন্তু আমি বহুত বিভাগীয় মানুহ পোৱা নাই। যোৱা 2023 চনৰ আমাৰ যিজন লেচি কমিটি আছিলে, তেওঁ এক বিডিঅ' না কাৰোবাক লৈ আহিছিলে, কিন্তু সি কৈছে যে এইখনত কাম হ'ব, কিন্তু কাম হোৱা নাই। আমাৰ এই সমূহত মানে চৰকাৰে বনাই দিয়া এখন মাৰ্কেট আছে জৰাজনে, এতিয়া মানুহ বৰষুণ দিলেই পৰি যাব, এনেকুৱা মানুহৰ দুৰ্দশাৰ অৱস্থাত আছে। আমি যিখন ঠাইত বহি আছোঁ, এইখন গড়ৰ ল'ৰা এটা ডেংগু কেইদিনমান আগত হৈছে। এতিয়া মহৰ কামোৰত বহুত মানুহৰ ডেংগু হ'ব বুলি মানে আশা, এনেকুৱা অৱস্থাত আছে আমাৰ বজাৰখনত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।